আজি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো জিলা প্ৰশাসন আৰু বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত কৰিছে। আৰু বৰ্তমান যোৰহাট ষ্টেডিয়ামৰ পৰা উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। মোৰ সহযোগীয়ে দেখুৱাব যোৰহাট জিলা প্ৰশাসনৰ লগতে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানৰ সহযোগিতাত এয়া উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। আজি বিভিন্ন অনুষ্ঠান যোৰহাটত অনুষ্ঠিত হৈছে। প্ৰথমেই ভূপেন হাজৰিকাৰ পূৰ্ণাংগ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰে। আৰু তাৰ পাছতে জিলা প্ৰশাসনৰ উদ্যোগত এয়া উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। জিলাৰ আয়ুক্তগৰাকী আছে, বিভিন্ন প্ৰান্তৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তি আছে। মই কিছু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু আজি ৰাজ্যজুৰি সুধাকণ্ঠগৰাকীক স্মৰণ কৰা হৈছে। যোৰহাটতো বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে আয়োজন কৰিছে জন্ম শতবাৰ্ষিকী অনুষ্ঠান, এয়া সাংস্কৃতিক শোভাযাত্ৰা। সৰ্বপ্ৰথম মই সকলোকে আমাৰ লেজেণ্ডৰী মাইষ্ট্ৰ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকা দেৱৰ শতবাৰ্ষিকী চেলিব্ৰেশ্যনৰ শুভ আৰম্ভণি অনুষ্ঠানত কাৰণে চবক শুভেচ্ছা জনাইছোঁ। আৰু আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী জিলা লেভেলত অৰ্গেনাইজ কৰিছোঁ। ৰাতিপুৱা আমি 9টাৰ পৰা ফ্ল'ৰেল ট্ৰিবিউট দি আমাৰ ডিষ্ট্ৰিক্ট অফিচত DC অফিচৰ প্ৰাংগণত কৰিছিলোঁ। তাৰ লগতে আমি ভূপেন হাজৰিকা দেৱৰ যি পূৰ্ণাংগ প্ৰতিমূৰ্তি ভোগদৈ দলঙত আছে তাতেও আমি ফ্ল'ৰেল ট্ৰিবিউট এটা তেখেতক শ্ৰদ্ধাঞ্জলি জনালোঁ, সেৱা জনালোঁ। আৰু তাৰ লগতে প্ৰত্যেক কলেজ, প্ৰত্যেক স্কুল, প্ৰত্যেক অফিচত, প্ৰত্যেক ডিপাৰ্টমেণ্টৰ অফিচত, প্ৰত্যেক বেলেগ বেলেগ ইনষ্টিটিউশ্যনত আজি আমাৰ সেই ফ্ল'ৰেল ট্ৰিবিউট কাৰ্যসূচী ৰাতিপুৱা হৈছে। তাৰ লগতে ইতিমধ্যে আমি কালচাৰেল প্ৰচেশ্যন এটা অৰ্গেনাইজ কৰি আছোঁ। মই নিজেও ইয়াত অংশগ্ৰহণ কৰি আছোঁ। কালচাৰেল প্ৰচেশ্যনত প্ৰায় 1000মান আমাৰ চিভিল ছ'চাইটি অৰ্গেনাইজেশ্যন সকল আছে। তেখেতসকলে বেলেগ বেলেগ অসমৰ কালচাৰ সংস্কৃতি ৰিপ্ৰেজেণ্ট কৰি কালচাৰেল প্ৰচেশ্যনত পাৰ্টিচিপেট কৰিছে। আৰু তাৰপিছত আমি আফটাৰনুনত এটা ভূপেন সংগীত কম্পিটিশ্যন অৰ্গেনাইজ কৰিছোঁ ছায়েন্স চেণ্টাৰ অডিটৰিয়ামত। আৰু তাৰপিছত গধূলি সময়ত আমি এটা ডান্স ড্ৰামা আৰু কালচাৰেল নাইট এটা আমাৰ যোৰহাট থিয়েটাৰত অৰ্গেনাইজ কৰা হৈছে। ইয়াৰ লগতে প্ৰত্যেক ক'ৰ ডিষ্ট্ৰিক্টতো ছেইম প্ৰগ্ৰামছ অৰ্গেনাইজ হৈ আছে। মোৰ আশা আছে যে এনেকুৱা প্ৰগ্ৰামৰ পৰা আমাৰ সকলোৱে ৰাইজ ইনস্পায়াৰ হ'ব। ভূপেন হাজৰিকা দেৱৰ যি মেছেজেছ আছে নিজৰ জীৱনত আনিব আৰু নিজৰ জীৱনত সেই মেছেজেছ আনি ছ'চাইটিক তেখেতসকলে কণ্ট্ৰিবিউশ্যন কৰিব। হয়, আজি যোৰহাটত বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত হৈছে। কেৱল এয়া সাংস্কৃতিক শোভাযাত্ৰাই নহয়, ইয়াৰ পাছতো বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হ'ব। আৰু প্ৰতিটো চৰকাৰী কাৰ্যালয়ত আজি ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ অনুষ্ঠান অনুষ্ঠিত কৰিছে। মই আৰু কিছু কথা পাতিবলৈ চেষ্টা কৰিম, যিহেতু এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ। যোৰহাট ষ্টেডিয়ামৰ পৰা নগৰৰ মাজেৰে উলিওৱা হৈছে এই সাংস্কৃতিক শোভাযাত্ৰা। কিছু কথা পাতিবলৈ মই চেষ্টা কৰিম। খুব এটা ভাল লগা পৰিৱেশ। আজি সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী যোৰহাটতো উলহ মালহেৰে উদযাপন কৰা হৈছে এয়া সাংস্কৃতিক শোভাযাত্ৰা। ধন্যবাদ। আমি সকলোলৈকে শুভেচ্ছা জনাইছোঁ। আজি শ্ৰদ্ধাৰ ভূপেন হাজৰিকাদেৱৰ 100তম জন্ম শতবাৰ্ষিকী। যোৰহাটত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানে আজি শোভাযাত্ৰাত অংশগ্ৰহণ কৰিছে। আমাৰ সঁচাই মনটো আজি সকলোৰে উৎফুল্লিত হৈছে আৰু তেখেতক আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। আমাৰ কাষতে আছে আমাৰ যোৰহাট থিয়েটাৰৰ বৰ্তমানৰ সভাপতি। মই সভাপতিকো, আমাৰ সভাপতি মহোদয়কো, শান্তনু ঠাকুৰদেৱকো ৰাইজক উদ্দেশ্যি এষাৰ ক'বৰ বাবে অনুৰোধ জনাইছোঁ। হয়, আমি যোৰহাট থিয়েটাৰৰ পৰা সহযোগ কৰিছোঁ আৰু গধূলি অনুষ্ঠানটো যোৰহাট থিয়েটাৰত হ'ব।
আমি আমাৰ জিলা প্ৰশাসনৰ লগত সহযোগ কৰি আমি একেলগে অনুষ্ঠিত কৰিম সাংস্কৃতিক অনুষ্ঠানটো। ভূপেন দা আমাৰ অসমৰ মানুহৰ সকলোৰে হিয়াত আছে। আমি যিটো তেখেতে কৈছে যে যুগমীয়া ঢৌ খেলি খেলি, সেই আমাৰ হৃদয়ত তেখেতে যুগমীয়া ঢৌ সৃষ্টি কৰি গৈছে আৰু সেয়া আমাৰ সদায় থাকিব। সেয়া অসম থাকে মানে, বিশ্ব থাকে মানে, বিশ্বৰ বুকুত ভূপেন দা সদায় জীয়াই থাকিব। আমি আজি এই শুভ জন্মদিনত, তেখেতৰ ১০০তম জন্মদিনত আমি তেখেতক শ্ৰদ্ধাৰে কৰিছোঁ। আৰু সকলোকে আমি আহ্বান জনাম যে আজি আমাৰ সন্ধিয়া ঠিক ৭ বজাৰ লগে লগে ভূপেন হাজৰিকাদেৱৰ যি ১০০তম জন্ম উৎসৱৰ লগত সংগতি ৰাখি আমি এটি বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছোঁ। সমূহ ৰাইজক আমি ঐকান্তিকতাৰে আন্তৰিকতাৰে আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ সেই সন্ধিয়া ৭ বজাৰ লগে লগে আৰম্ভ হ'ব লগা ১ ঘণ্টা ২০ মিনিটৰ অনুষ্ঠানত সকলো উপস্থিত থাকে। ধন্যবাদ। হয়, এয়া সাংস্কৃতিক নগৰী যোৰহাটৰ পৰিৱেশ। সাংস্কৃতিক নগৰী যোৰহাটতো আজি উলহ মালহেৰে উদযাপন কৰা হৈছে সুধা কণ্ঠৰ শতবৰ্ষ অনুষ্ঠান। আৰু যোৰহাট জিলা প্ৰশাসনৰ লগতে কেইবাটাও অনুষ্ঠান প্ৰতিষ্ঠানে সহযোগিতা আগবঢ়াইছে। বিভিন্ন স্থানত আজি আয়োজন কৰা হৈছে বিভিন্ন অনুষ্ঠান আৰু এয়া সাংস্কৃতিক শোভাযাত্ৰাৰ পৰিৱেশ। যোৰহাট ষ্টেডিয়ামৰ পৰা নগৰৰ মাজেৰে উলিওৱা হৈছে সাংস্কৃতিক শোভাযাত্ৰা। ইয়াৰ পাছতে কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।